মই প্ৰথমে আহিব বিচাৰিছো জয়ন্ত কুমাৰ দাস ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াই কেতবোৰ এই দিনকেইটাত কেইবাটা অভিযোগ আনিছে আৰু তেওঁ বিশেষকৈ মন্তব্য কৰিছে যে বাংলাদেশৰ পৰিস্থিতিটোৰ কথা তেওঁ উল্লেখ কৰিছে যে বাংলাদেশত বৰ্তমান হিন্দুসকল যি এটা পৰিৱেশৰ মাজত যি এটা পৰিস্থিতিৰ মাজত আছে বৰ্তমান অসমত সংখ্যালঘুৰো একেই দশা একেই পৰিস্থিতি একেবাৰে এইটো সত্য কথা কাৰণ আজি কেইদিনমানৰ আগত আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ সেক্ৰেটাৰীয়ে যেতিয়া বাংলাদেশত এটা আপোনাৰ তেওঁলোকে যোগাযোগ কৰিছিল বা এটা হেৰি দিছিলে এই কি কয় যে বাংলাদেশৰ হিন্দুখিনি ৰক্ষাৰ কাৰণে বাংলাদেশৰ চৰকাৰক ব্যৱস্থা ল'বলৈ যেতিয়া কৈছিলে তেতিয়া বাংলাদেশৰ এই এতিয়া তত্ত্বাৱধায়ক যিখন চৰকাৰ আছে তেওঁলোকৰ বিদেশ সচিব আছিল নে বিদেশ মন্ত্ৰী এনেকুৱা আৰু তেওঁ উত্তৰ দিছিলে যে আমাক কোৱাৰ আগতে আপোনালোকে ভাৰতবৰ্ষত কি কৰি আছে মুছলমানখিনিক সেইখিনি আপোনালোকে প্ৰথমে ব্যৱস্থা লওক একদম স্পষ্ট উত্তৰ দিছিল তাৰ কিন্তু তাৰ প্ৰতি উত্তৰ দিব নোৱাৰিলে ভাৰত চৰকাৰে কাৰণ আজি যদি 14 চনৰ পৰা চোৱা যায় 14 চনৰ পৰা আজি ডেটলৈকে গোটেই ভাৰতবৰ্ষত মুছলমানৰ ওপৰত কি হৈ আছে সেইটো দেখিছে ইউপিত কি হৈ আছে বুলডোজাৰ মানে নীতি আৰম্ভ কৰিলে যেটো সুপ্ৰিম কোৰ্টে বাৰবাৰ এটো মানা কৰি দিছে যে বুলডোজাৰ চলাব নোৱাৰিব সেই একে বুলডোজাৰ চলিলে আমাৰ অসমতো চলিলে আৰু যিখিনি উচ্ছেদ কৰিছে আপুনি দৰঙৰ পৰা আৰম্ভ কৰি কচুতলি হিফালে গোৱালপাৰালৈকে হিফালে লখিমপুৰ এই সকলো যিমানখিনি মুছলমান মানুহক উচ্ছেদ কৰিছে যেটো ইন্টাৰনেশনাল নেকি আমাৰ নীতিবিধি আছে সেইখিনিটো দূৰৰে কথা আমাৰ ভাৰতবৰ্ষৰ যিখিনি আইন কানুন আছে সেইখিনিকো অংগুষ্ঠ দেখালে তেওঁলোকে কোনো ধৰণৰ কাৰণ যদি উচ্ছেদ কৰিবলগীয়া হয় তেতিয়াহলে প্ৰথমে কি কৰিব লাগিব এটা জৰীপ কৰিব লাগিব যে সেই মানুহখিনি প্ৰকৃততে বিদেশী নেকি বা সেই মানুহখিনি যদি তাতে অনধিকাৰ প্ৰৱেশ কৰিছে তেওঁলোকক ৰিহেবিলিটেশনৰ ব্যৱস্থা ল'ব লাগে ৰিহেবিলিটেশনৰ ব্যৱস্থা কতো কৰা নাই মানুহ যত পৰি আছে তাৰ পৰা এইটো প্ৰমাণ হয় যে মুছলমানৰ ওপৰত কেনেকুৱা মানে তেওঁলোকে অত্যাচাৰ কৰিছে 14 চনৰ পৰা আজি ডেটলৈকে আৰু লগতে এতিয়া নতুনকে যিটো ইস্যু হৈছে এই গুমাংসক লৈ যিটো ৰাজনীতি কৰিছে আৰু 14 চনৰ পৰা আজি ডেটলৈকে যদি তেওঁলোকৰ চোৱা যায় যে এই ইলেকশ্যন প্ৰতিটো ইলেকশ্যনতে তেওঁলোকে কি কৰিছে ধৰ্মক লৈ ৰাজনীতি কৰি তেওঁলোকে ক্ষমতা দখল কৰি আছে এই গুমাংসৰ ওপৰত তেওঁলোকে যিখন আইন আনিলে 21 চনত এটো কথাটো এনেকুৱা হৈছে যে নিজৰ নাক কাটি খতিনিক মানে যাত্ৰা ভংগ কৰা নিচিনা হৈছে আজি গুমাংস যিখন আইন আনিছিলে আপোনাৰ কি কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 21 ৰ যিখন আনিছিল তাৰ বিনিময়ত কি হল আমাৰ হিন্দু মানুহখিনি বেছিকে তাৰ পৰা ক্ষতিগ্ৰস্ত হল মোৰ নিজৰ ৰিলেটিভ আছে তেনেকুৱা যে যাৰ ঘৰত এতিয়াও 20-25টা গৰু আছে বিক্ৰী কৰিবলৈ আগতে যিটো দাম আছিল এতিয়া তাৰ আধা দামো নাপায় এনেকুৱা অৱস্থা হৈছে বিনিময়ত কি কৰা হৈছে মধ্যভোগী দালাল আৰু চুৰাংচুৱাৰ মানে কি হৈছে উৎপাত হ'বলৈ ধৰিছে গৰুটো সদায় চুৰ হৈ আছে সেই চুৰ হোৱা গৰুবিলাক ক'ত গৈ আছে সেইবিলাক প্ৰতিৰোধটো কৰিব পৰা নাই তেওঁলোকে ঠিক আছে গতিকে চাৰিওফালৰ পৰা যদি চোৱা যায় মুছলমানখিনিক যথেষ্ট অত্যাচাৰ আৰু কিছু মানে ভয়ত তেওঁলোকে দিন কটাবলগীয়া হৈছে ঠিক আছে মই আমানৱাদত আপোনাৰ ওচৰলৈ আহিছো আমি যোৱা দিনকেইটাত যদি চাওঁ কংগ্ৰেছৰ যদি তৎপৰতাটো চাওঁ আমি যদি সংসদৰ ফালে এবাৰ চকু দিওঁ দেখিছিলো যে বিশেষকৈ সংবিধান হাতত লৈ প্ৰায় কংগ্ৰেছৰ নেতাসকলে সাংসদসকলে প্ৰতিবাদ কৰিছিল আদানীৰ বিষয়টো সংসদৰ মজিয়াত বাৰে বাৰে ওলাইছিল কিন্তু এটা অভিযোগ বিজেপিয়ে কৰিছে যে কংগ্ৰেছে বাংলাদেশত থকা হিন্দুখিনিৰ কথা কিয় মাত নামাতে এতিয়া কেৱল ভাৰতত থকা সংখ্যালঘুক লৈহে তেওঁলোক কিয় চিন্তিত এটো সঁচাকৈ বিজেপি সুধিছে নেকি I would be surprised. I mean, মানে প্ৰথমতে মই যি আজি 5 বছৰ হল কা বিৰোধী আন্দোলনৰ যি 5জন তেজাল যুৱকক নিৰিম যুৱকক অসমীয়া যুৱকক যি হত্যা কৰা হৈছিল তেওঁলোকৰ আত্মাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আপোনাৰ যি প্ৰশ্ন সুধিছে যে বাংলাদেশৰ হিন্দুৰ প্ৰতি তেওঁলোকে কিয় কনসাৰ্ন নহয় আৰু খালি ভাৰতীয় মাইনৰিটিৰ প্ৰতি কংগ্ৰেছ কিয় কনসাৰ্ন First of all, এইটো মোৰ ওচৰত এটা পাৰ্লিয়ামেন্টত আনসাৰ দিছে আমাৰ ফৰেন মিনিষ্টাৰ ইয়াত কোৱেশ্চন কৰিছিলে শ্ৰী অৰুণ কুমাৰ সাগৰ মোক অলপ সময় দিব ইয়াত সোধা হৈছিল যে whether a lot of painful incident of violence against Hindus have taken place during the protest for change in regime in Bangladesh during August 2024 including the incident of murder looting arson heinous crime against women
And this is the answer of S. Jaishankar, 29/11/2024, আজিৰ পৰা 12-13 দিন আগত। কোনো ধৰণৰ মাৰ্ডাৰ, কোনো ধৰণৰ ওমেনৰ ওপৰত, মহিলাৰ ওপৰত কোনো অত্যাচাৰৰ কথা লিখা হোৱা নাই। ইয়াত ডেফিনেটলি লিখা হৈছে যে বাংলাদেশত মাইনৰিটিছ, হিন্দু আৰু বেলেগ মাইনৰিটিছৰ ওপৰত দোকান পোহৰত, ঘৰত বা মন্দিৰত তেনেকুৱা ধৰণৰ এটাক হৈছে। ইয়াত কোনো ধৰণৰ ডাউট নাই। আমাৰ কংগ্ৰেছ পাৰ্টিৰ একজনকৈ নেতা, আপুনি গৌৰৱ গগৈ ডাঙৰীয়া কওক, ৰাহুল গান্ধী ডাঙৰীয়া কওক, আনকি গুৱাহাটীত আসাম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ডেপুটি কমিশনাৰ অফিচৰ আগত আমি প্ৰটেষ্টো কৰিছোঁ যে ভাৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে যেন বাংলাদেশত সংখ্যালঘুবোৰ সুৰক্ষিত থাকক। এতিয়া দ্য নেক্সট কুৱেশ্যন যে ভাৰতীয় জাতীয় কংগ্ৰেছ এইখন দেশৰ মানুহৰ কাৰণে কিয় ইমান বেছি কনচাৰ্ণ? আনচাৰটো এপাৰেণ্ট নহয়নে? আমি যদি আমাৰ নিজৰ মানুহৰ কাৰণে আমি কনচাৰ্ণ নহওঁ, আমি কাৰ কাৰণে কনচাৰ্ণ হওঁ? ইয়াত মই আৰু আপোনাক অলপ এক্সাম্পল দি বুজাব। আপোনাৰ যদি ফাৰ্ষ্ট যদি এটা কথা কৈ দিওঁ যে সংসদৰ ভিতৰত যিবোৰ কথা বতৰা হয় বা চৰকাৰৰ পৰা যিবোৰ উত্তৰ আহে, তাৰ বিপৰীতে বাহিৰত যিখিনি বিজেপিৰ নেতা মন্ত্ৰীৰ মুখত কথা হয়, তাৰ মাজত পাৰ্থক্য থাকে নেকি, যাৰ বাবে কংগ্ৰেছৰ বিৰুদ্ধে এনে অভিযোগ আহে? চাওক এতিয়া বিজেপিৰ এণ্টায়াৰ গেম প্লেন ইজ ডিষ্ট্ৰাকশ্যন। তেওঁলোকৰ বিভিন্ন ধৰণৰ মানুহ আছে, ভিতৰত এটা কথা ক'ব, বাহিৰত আহি পেলাই ৰেডিকেলি ডিফাৰেণ্ট কথা ক'ব, ৰেডিকেলি ডিফাৰেণ্ট কথা। কিয় ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে সংখ্যালঘুৰ কাৰণে মাত নামাতিব? চাম্বালত চাওক কি হৈছিলে। চাম্বালত 4জনকৈ মুছলমান মানুহক গুলীয়া হত্যা কৰা হৈছে, যিটো উত্তৰ প্ৰদেশৰ যি ধৰণে তেওঁলোকে ছাৰ্ভে কৰাৰ কাৰণে গৈছিলে, মানে অল অফ এ ছাডেন ইলেকশ্যনৰ বাই ইলেকশ্যনৰ আগত কোৰ্টত অৰ্ডাৰ অহাৰ লগে লগে তেওঁলোকে গৈ পেলাই ছাৰ্ভে কৰিছে। আকৌ ৰাতিপুৱা বিফৰ 7 তেওঁলোকে গৈ পেলাই ছাৰ্ভে আৰম্ভ কৰিছে। তাক 4জনকৈ তাত মানুহক হত্যা কৰা হৈছে। আপুনি যিটো আমাৰ ৰাজ্য দলৰ স্পক পাৰ্চনক কুৱেশ্যন কৰিছিলে যে বাংলাদেশত আৰু ইয়াত যিটো আপুনি কম্পেৰিজন কৰিছে, মই আপোনাক এই এছ জয়শংকৰ আমাৰ ফৰেন মিনিষ্টাৰৰ ৰিপৰ্ট মই দেখাই দিছোঁ। এজন মানুহ মৃত্যু হোৱাৰ তেওঁ কথা ক'ব পৰা নাই। বাংলাদেশত বহুত বেয়া কাম হৈ আছে। এনেকুৱা ধৰণৰ সাহস পাইছে যে 4 দিনত আহি পেলাই তেওঁলোকে অসম দখল কৰিব। ভাৰত চৰকাৰে কি কৰি আছে মই নাজানো। নিষিদ্ধ টেৰৰিষ্ট অৰ্গেনাইজেশ্যন যি ধৰণে কেম্পেইন চলাই আছে, সেই কেম্পেইনৰ এগেইনষ্টত কি কৰি আছে আই ৰিয়েলি ডোণ্ট নো। সেইবোৰ এগেইনষ্টত ব্যৱস্থা ল'ব লাগে। কিন্তু যদি ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হৈ আছে, এই ৰিপ্লাইত কিয় কোৱা নাই তেওঁ? অসমত মই কৈ আছোঁ, এক মিনিট, অসমত মই কৈ আছোঁ যে আপুনি বাংলাদেশৰ এজন মন্ত্ৰীৰ নাম কওক যোনে কৈছে মই হিন্দু ক্লিন কৰি দিম। অসমত এনেকুৱা এজন মানুহৰ নাম কওকচোন যোনে কৈছিলে মিয়াক ক্লিন কৰি দিম। অসমত এজন এনেকুৱা মানুহৰ নাম আপুনি অলপ ভাবকচোন যে যোনে কৈছে ফাৰ্টিলাইজাৰ জিহাদ, বয় বস্তুৰ দাম কিয় বাঢ়ি আছে, ফ্লাড জিহাদ, লাভ জিহাদৰ কাৰণে কেপিটেল পানিছমেণ্ট আনিব, হিন্দুৱে মুছলমানক লেণ্ড বিক্ৰী কৰিব নোৱাৰিব, মুছলমানে হিন্দুক বিক্ৰী কৰিব নোৱাৰিব, মুছলিম ৰেজিষ্টাৰ কোনে বন্ধ কৰিছিলে? বাংলাদেশত হিন্দু মেৰিজ ৰেজিষ্ট্ৰেশ্যন বন্ধ হৈছে নেকি? অসমত সেই মানুহজনৰ ব্যক্তিজনৰ নাম আপোনালোকে মনত পেলাওকচোন, কোনে বন্ধ কৰি আছে? যিকোনো বস্তু আপুনি কওক, এটা ইছ্যু দিয়ক, কমিউনেলাইজ কৰি দিব। কচুতলিত যিটো আপোনাৰ এভিকশ্যন হৈছিলে, তাত 2জন মানুহৰ মৃত্যু হৈছে, জুবাহিৰ আলী আৰু হাইদাৰ আলী। আপুনি মোক কওক, এই যে আমাৰ ফৰেন মিনিষ্টাৰ যি ৰিপ্লাই, ইয়াত কোনো সংখ্যালঘু মানুহৰ নাম লিখা আছে নেকি যোনে বাংলাদেশত হত্যা কৰা হৈছে? বাংলাদেশত হিন্দু মানুহ মৰিছে, আই এগ্ৰী। তাত আৱামী লীগ কৰাৰ কাৰণে তেওঁলোকে মৰিছে, আৰু ইয়াত খালি হিন্দু নহয়, হিন্দু ভেৰি মাইনৰ এমাউণ্ট নাম্বাৰ মৰিছে। তাতকৈ বেছি হত্যা কৰা হৈছে আৱামী লীগৰ মানুহক, যিবোৰ নেকি মুছলিম মানুহ। গতিকে লেট আছ টক এবাউট ইণ্ডিয়া। আমি উই আৰ কনচাৰ্ণ এবাউট মাইনৰিটিজ ইন বাংলাদেশ, বাট যদি আমি ভাৰতবৰ্ষৰ নাগৰিকৰ কাৰণে কনচাৰ্ণ হ'ম, কাৰ কাৰণে কনচাৰ্ণ হ'ম? আমি ভাৰতীয় জনতা পাৰ্টি নহয়, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, আৰু আমি সংবিধান আনিছোঁ। আমি প্ৰতিজন নাগৰিকৰ কাৰণে আমি কনচাৰ্ণ। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে সোধে তেনেহ'লে আনচাৰ সেইটোৱে যে প্ৰতিজন নাগৰিকৰ কাৰণে কনচাৰ্ণ। মমিনুল লাল আছে, তেখেতে উত্তৰ দিব। মই অকণমান ইমতিয়াজ হুছেইন আপোনাৰ ওচৰলৈ আহিছোঁ। ইমতিয়াজ হুছেইন, যোৱা 2টা দিনত বিশেষকৈ ৰাজ্যৰ দলৰ সভাপতিগৰাকী অখিল গগৈ ডাঙৰীয়া, শিৱসাগৰৰ বিধায়কজন, তেওঁ কেইবাবাৰো এই কথাটো কৈছে, বাংলাদেশৰ প্ৰসংগটো বাৰে বাৰে তেওঁ টানি আনিছে, আৰু এই কথাটো কৈছে যে বাংলাদেশত যিটো সংখ্যালঘুৰ এতিয়া অৱস্থা, যি ধৰণে তেওঁলোক ভয় শংকাৰ মাজত আছে, বৰ্তমান অসমত মুছলমানৰো একে অৱস্থা, অৰ্থাৎ অসমতো সংখ্যালঘুৰ একে অৱস্থা। চাওক অংকুৰ ডাঙৰীয়া, আপুনি যদি মোক শুনি পাই আছে ক্লিয়াৰলি? হয়, কৈ যাওক। হয়, শুনিছেনে? হয়, আপুনি কৈ যাওক। হয়, মই কম্পেৰিজনত মই নাজানাওঁ বাংলাদেশত আৰু ভাৰতত বা অসমত একে ধৰণৰ এটা পৰিৱেশ হৈছেনে নাই।
কাৰণ ক'ৰবাত বেছি হ'ব পাৰে ক'ৰবাত কম হ'ব পাৰে কিন্তু নোহোৱাটোতো আমি কোনোৱে নুই কৰিব নোৱাৰোঁ এইটো এক সংখ্যাগুৰু লোকৰ যোনসকল গণতান্ত্ৰিক ব্যক্তি যোনসকল ধৰ্মনিৰপেক্ষ ব্যক্তি আৰু যিসকলৰ সংখ্যা হয়তো এই ধৰ্মীয় গুৰামীত লিপ্ত হৈ থকা লোকসকলতকৈ বহু বেছি ভাৰতত বসবাস কৰা অসমত বসবাস কৰা 90%তকৈ অধিক সেকুলাৰ লোকে যিয়ে পলিটিক্স নকৰক কিয় অসমৰ বৰ্তমান যি ৰাজনীতি পৰিৱেশ বা ভাৰতৰ যি ৰাজনীতিক পৰিৱেশ তেওঁলোকে তাক লৈ সুখী নহয় 2014 চনৰ পৰা সেই ঘৰ ৰপচিয়ে কওক যি ঘৰ ৰপচিয়ে আজি আমি অসমতো ক'ৰবাত না ক'ৰবাত দেখা পোৱা গৈ আছে এই গৰুক লৈ পলিটিক্সে নহওক কিয় যি গৰুৰ পলিটিক্সৰ নামত আজি মানুহক খাদ্য দিবলৈ পৰা নাই মানুহে ভোকত মৰি আছে এতিয়া গৰুৰ পলিটিক্স লৈ কিমান দূৰলৈকে আগুৱাই গ'ল গৰু ৰক্ষকৰ নামত কেইজন ডেকা সংখ্যালঘু ল'ৰা হত্যা কৰা হ'ল বা বেলেগ কথা নকওঁ আমাৰ অসমতে বিশ্বনাথ চাৰিআলিত চৌকত আলী নামৰ এজন ব্যক্তিক মাজ ৰাস্তাৰ মাজত লৈ আনি মৰেল পলিচিং কৰা হৈছিল আৰু তেওঁৰ মুখৰ ভিতৰত গাহৰি মাংস সোমাই দিয়া হৈছিল সেইখিনি আমি পাহৰি যাবলৈ নালাগে আৰু আমি পাহৰি যাবলৈ নালাগে সময়ে সময়ে অসমৰ মন্ত্ৰীসভাৰ প্ৰতিজন মন্ত্ৰীয়ে কি হিচাপে সমগ্ৰ সংখ্যালঘু জনগণক ডিমনাইজ কৰি থাকে সেইখিনি কথা পাহৰিব নালাগে আজিৰ মুখ্যমন্ত্ৰী যেতিয়া কোভিড কালত স্বাস্থ্য মন্ত্ৰী আছিল তেওঁ প্ৰতিদিন এখন লিষ্ট লৈ আহে যে কেইজন মুছলমান মানুহ কোভিডত আক্ৰান্ত হৈছে আৰু গোলাঘাট সিভিল হস্পিটেলত কোৱাৰেণ্টাইনত থকা লোক এজনে যদি থুক তলত পেলাই দিছিল তেওঁ কোভিড জিহাদ বা থু জিহাদ কৰা বুলিও অভিযোগ দিয়া হৈছিল এইবিলাক কথা আমি পাহৰি নাযাওঁ আমি জানো কি হিচাপে বৰ্তমান মুখ্যমন্ত্ৰী বা বৰ্তমান চৰকাৰৰ প্ৰশাসনে সংখ্যালঘু জনগণক এভিকশ্যনৰ নামতে হওক কি হিচাপে তেওঁলোকক টাৰ্গেট কৰি লৈছে কি হিচাপে সংখ্যালঘু জনগণৰ ধৰ্মীয় স্থানবোৰকো তেওঁলোকে ধ্বংস কৰিবলৈ তেওঁলোকে পিছ হুহুকা নাই ইয়াত তেওঁলোকে যিমানেই যি নকওক আজি এই বুলডোজাৰ ব্যৱহাৰ কৰা এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত সুপ্ৰিম কোৰ্টে যেহেতু প্ৰশ্নচিহ্ন উত্থাপন কৰিছে অৰ্থাৎ এই চৰকাৰৰ যিখিনি নীতি আছিল এইখিনি নীতিৰ ওপৰত আমি প্ৰশ্নচিহ্ন উত্থাপন কৰিবলৈ লাগিব যি হিচাপে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰে এটাৰ পাছত এটা সাম্প্ৰদায়িক কথা কৈ অসমত যি হিচাপে তেওঁ সাম্প্ৰদায়িক মেৰু বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰে লাগিলে তেওঁ 65-35 নকক বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মোগলৰ লগত এইখন যুদ্ধ বুলিয়ে নকক কিয় নিৰ্বাচনৰ আগমুহূৰ্তত এনেধৰণৰ শব্দ ব্যৱহাৰ কৰি যি তেওঁলোকে এটা সাম্প্ৰদায়িক মেৰুকৰণ সৃষ্টি কৰিবলৈ বিচাৰে সেইখিনিক আমি কোনোৱে নুই কৰিব নোৱাৰো মই বেলেগ কথা নকওঁ যোৱাকালি শ্বহীদ দিৱসত উদযাপন কৰা হৈছিল তাত এই দলৰে বিশেষ বিধায়ক বিশেষ নেতাই তেওঁলোকে এক বিশেষ জাতি জনগোষ্ঠীৰ তেওঁলোকে ই ৰিক্সাত উঠিবলৈ নালাগে বুলিও তেওঁলোকে উত্থাপন কৰিছে তেওঁলোকৰ দোকানত যাবলৈ নালাগে বুলি কৈছে এনে ধৰণৰ বক্তব্য কিন্তু প্ৰদান কৰা হৈ আছে তো এইটো যদি কোনোবাই কয় যে সংখ্যালঘু জনগণৰ ওপৰত এটা আক্ৰমণ হোৱা নাই আক্ৰমণ মানে গৈ কাৰোবাক গৈ মাৰপিট কৰাই নহয় আজি যে এটা চেপা উত্তেজনাত ৰখা নাই সেইটো কোনোবাই যদি কৈ নাই হোৱা তেতিয়াহ'লে মই ভাবো তেওঁ এইখন পৃথিৱীৰ এখন অসম আৰু এখন ভাৰতত বাস কৰি থকা নাই তেওঁ এখন বেলেগ প্লেন ঠিক আছে ইমতিয়াজ হুছেইন আহিম মই আপোনাৰ ওচৰলৈ পুনৰ মই অকণমান মেহদী হাছান খান আপোনাৰ ওচৰলৈ আহিছোঁ আমি দেখিছোঁ যে এইবাৰ যিটো উপ নিৰ্বাচন হৈ গ'ল ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচন হৈ গ'ল তাৰ পাছৰ পৰাই তাৰ আগৰ পৰা বুলি ক'লে ভুল নহ'ব নিৰ্বাচনটো ঠিক আগমুহূৰ্তৰ পৰাই নিৰ্বাচন ঘোষণা হোৱাৰ আগৰ পৰা আৰু নিৰ্বাচন শেষ হোৱাৰ পাছত এই সাম্প্ৰদায়িক কথা বতৰাবোৰ অকণমান বেছি হৈছে আৰু আমি দেখিবলৈ পাইছোঁ যে এফালে যদি বিজেপি চৰকাৰখনক বা মুখ্যমন্ত্ৰীকে হওক বা বিজেপি দলটোকে হওক কংগ্ৰেছে যি ধৰণে কথা বতৰাবোৰ কৈ আক্ৰমণ কৰিছে বা ৰাইজৰ দলে যি ধৰণে কথা বতৰাবোৰ কৈ আক্ৰমণ কৰিছে সংখ্যালঘুক লৈ এতিয়া যেন ক'ৰবাত এটা এনেকুৱা এটা মানুহৰ ধাৰণা হৈছে যে এই দল দুটাৰ প্ৰীতি অকণমান বেছিকৈ প্ৰদৰ্শন কৰা হৈছে কি ক'ব আপুনি চাওক আপুনি যে প্ৰথম কথাটো যে ক'লে যে এইবাৰ উপ নিৰ্বাচনৰ কথাটো ক'লে বিশেষকৈ এই কথাটো 2014 চনত নৰেন্দ্ৰ মোদী যেতিয়া দেশৰ শাসনলৈ আহিল তাৰে পৰা ভাৰতীয় জনতা পাৰ্টীয়ে এটা ফেয়াৰ চাইক'চিছ বা ৰিলেণ্টলেছ প্ৰপাগাণ্ডা এগেইনষ্ট মাইনৰিটি তেওঁলোকে চলাই আছে
বিশেষকৈ তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন কামৰ জৰিয়তে ইতিমধ্যে এজনে কৈছে আজি আপোনাৰ ইয়াত এই কথাখিনি আলোচনা হৈছে কিছুদিন আগতে উত্তৰ প্ৰদেশৰ চাম্বলত যি ঘটনা হৈ গ'ল তাৰ পৰা আৰম্ভ কৰি আমাৰ অসমত উচ্ছেদক লৈ বা বটদ্ৰৱা কাণ্ডক লৈ এই চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে ভৰ্ৎসনা কৰিছে পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক জৰিমনা দিবলৈ বাধ্য কৰিছে গতিকে চৰকাৰক এই ধৰণৰ বিভিন্ন ন্যায়ালয়ত মুখ থেকেচা কৰাৰ পিছতো এই চৰকাৰখনে একমাত্ৰ তেওঁলোকৰ যি পলিটিকেল পলাৰাইজেশ্যন আৰু সমাজখনক এক অস্থিৰ পৰিৱেশলৈ লৈ যাবৰ কাৰণে তেওঁলোকে এই ধৰণৰ কথা কৈছে আজি আপুনি বাংলাদেশৰ কথা কৈছে হয় বাংলাদেশ এখন বিদেশী ৰাষ্ট্ৰ তাত সংখ্যালঘু অধিকাৰ নিশ্চিত সুৰক্ষিত হোৱাটো আমি বিচাৰোঁ আৰু সেইটো মই ভাবোঁ প্ৰতিজন ভাৰতীয়ই বিচাৰে আৰু ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে আৰু আমি এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আৰু গণতান্ত্ৰিক আমি যিসকলে গণতান্ত্ৰিক মানৰ অধিকাৰী আমি সকলোৱে বিচাৰোঁ যে বাংলাদেশত হিন্দুসকলক সুৰক্ষিত হৈ থাকক তেওঁলোকে নাগৰিকৰ সম অধিকাৰ লাভ কৰক কিন্তু বাংলাদেশত হোৱা প্ৰকৃত ঘটনা যি নহয় তাৰ অৱলম্বন লৈ দেশৰ শাসক গোষ্ঠীয়ে যি সমগ্ৰ দেশখনত যি পৰিৱেশ সৃষ্টি কৰিব বিচাৰি আছে ইয়ে এই দেশখনৰ পৰিৱেশ সামগ্ৰিকভাৱে বিনষ্ট কৰি আছে আৰু ইয়ে ভাৰতীয় জনতা পাৰ্টীয়ে অকল নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে কাম কৰি আছে ঠিক আছে মই ডক্টৰ মমিনুল আৱাল ইতিমধ্যে আপুনি বহুখিনি কথা শুনিলে গোটেইকেইজন প্ৰতিনিধিৰ কথাখিনি মই আগতে আপোনাক শুনাই ল'লোঁ আৰু এতিয়া যেতিয়া শেহতীয়াকৈ বাংলাদেশক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক আপোনালোকৰ ৰাজ্যিক সভাপতিয়ে হওক আপোনালোকৰ দলৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা কেইবাজনো মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশৰ পৰিস্থিতিটোক লৈ উদ্বিগ্ন আৰু সেই সময়তে অভিযোগ বিজেপিৰ বিৰুদ্ধে এতিয়া উঠিছে যে অসমত সংখ্যালঘুৰ অৱস্থা বেয়া বাংলাদেশৰ সংখ্যালঘুৰ দৰে এটা অৱস্থা হৈছে অসমৰ সংখ্যালঘুৰ চাওক প্ৰায় 20 মিনিট সময় ছাত্ৰ সংগঠন আৰু ৰাজনৈতিক দলৰ বক্তব্যখিনি শুনিলোঁ তেওঁলোকে অভিযোগ কৰিছে অভিযোগ কৰিব স্বাভাৱিক কাৰণ অসমৰ ৰাজনীতিত সংখ্যালঘু 1979 চনৰ পিছত অসম আন্দোলনৰ পিছত প্ৰথম 83 চনত অবৈধ নিৰ্বাচন হৈছিল সেই 83 চনৰ পৰা আজিলৈকে পজিটিভলি হওক যোগাত্মকভাৱে হওক ঋণাত্মকভাৱে হওক সংখ্যালঘুক কেন্দ্ৰ কৰিয়ে ৰাজনীতি হৈ আছে সেইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ আৰু সংখ্যালঘুক কেন্দ্ৰ কৰি 83 চনৰ পিছৰ পৰা আজিলৈকে দুটাকৈ ৰাজনৈতিক দলৰো গঠন হৈছে সংখ্যালঘুক লৈ গতিকে অসমত সংখ্যালঘুটো এতিয়া এটা মানে ৰাজনীতিৰ মানে ইপিটি নিচিনা হৈছে সংখ্যালঘু নহ'লে ৰাজনীতি নহয় নিশ্চয় আৰু ৰাজনীতি কৰিবলৈ হ'লে সংখ্যালঘু দৰকাৰী হয় আৰু এই কথাটো আমি নিশ্চিতভাৱে দেখিম যে কংগ্ৰেছৰ যিটো ইতিহাস কংগ্ৰেছে তেওঁলোকে অধিক সময় স্বাধীনোত্তৰ কালত শাসনত আছে আৰু তেওঁলোক শাসনৰ পৰা যোৱাৰ পিছত আমি সংখ্যালঘু প্ৰীতিটো তেওঁলোকৰ বেছিকৈ দেখিবলৈ পাইছোঁ তেওঁলোক যেতিয়া শাসনত আছিল তেওঁলোক শাসনত থাকোঁতে শেহতীয়াকৈ মানে 13 চন 14 চন মই বহুত পিছলৈ গুচি যাব খোজা নাই সেই সময়বিলাকত অসমৰ বিভিন্ন ঠাইত সংখ্যালঘু মানুহ হোৱা পাতিতে গুলিয়াই হত্যা কৰা হৈছিল এটা সিংগল ঘটনা নহয় 15 দিন 20 দিন এমাহৰ মূৰে মূৰে বিভিন্ন সময়ত তেনেকুৱা ঘটনাবিলাক হৈ আছিল আজি অন্তত অসমৰ সংখ্যালঘুসকলে সেই তেনেকুৱা বিষয়বিলাকৰ সন্মুখীন হ'বলগীয়া হোৱা নাই ক'ৰবাত বিক্ষিপ্ত দুটা এটা ঘটনা হৈছে সেইটো মই অস্বীকাৰ নকৰোঁ কিন্তু মানুহ শুই থাকোঁতে বালাপাৰা মই নামেই কৈ দিছোঁ মানুহ শুই থাকোঁতে হোৱা পাতিতে গুলিয়াই মাৰি দিয়া হৈছিল এতিয়া ছাত্ৰ সংগঠনৰ নেতা ৰাজনৈতিক নেতাবিলাকে কথাবিলাক কৈ আছে কিন্তু তেওঁলোকে সেইখিনি কথাও ইমান এৰে কোভিড কালৰ কথাও মনত পৰিছে কিছুমানৰ কিন্তু এইবিলাক কথাও মনত পৰিব লাগে কিন্তু অসমত বৰ্তমান যিসকল সংখ্যালঘু জনসাধাৰণ আছে সেই মানুহখিনিয়ে আজি উপলব্ধি কৰিব পাৰিছে যে আবেগ নহয় প্ৰকৃততে সংখ্যালঘুৰ আচল শত্ৰু কোন সেইটো তেওঁলোকে চিনাক্ত কৰিব পাৰিছে গতিকে ৰাজনীতিৰ নিৰ্বাচনৰ ফলাফলবিলাকত সেই কথাবিলাক স্পষ্ট হৈছে
আৰু আমি এইটোত মানে বহুত কিবা ক'বলৈ নাযাওঁ, কিন্তু এটা কথা চাব যে বিৰোধীয়ে এতিয়া যিবিলাক কথা কৈ আছে অকল সংখ্যালঘু সম্পৰ্কতে নহয়, দুজনমান নেতাইতো কৈ আছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বিজেপিৰ লগত নাই, অমুক হৈছে তমুক হৈছে, জনসমৰ্থন হেৰুৱাইছে, এইবিলাক তেওঁলোকে কৈ আছে। কিন্তু তেওঁলোকৰ কথাবিলাক ষ্টুডিঅ'ৰ ভিতৰত সংবাদ মাধ্যমৰ যোগেদি মানে টিভিত মানুহে দেখা পায় আৰু কাগজত লিখিলে পঢ়িবলৈ পায়, কিন্তু ৰাইজে তেওঁলোকক আস্থা আৰু বিশ্বাসত ল'ব পৰা নাই, ৰাইজে তেওঁলোকৰ কথা শুনা নাই। আজি চক শেহতীয়াভাৱে উপনিৰ্বাচনটোৰ কথাটোৱে মই ক'লোঁ, যদি অসমীয়া মানে সংখ্যালঘুসকল শংকিতই হৈ আছে, সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলিয়ে আছে, তেতিয়াহ'লে আজি সংখ্যালঘুৱে ভাৰতীয় জনতা পাৰ্টীক কিয় ভোট দিছে? চামগুৰিত দিছে, আটাইকেইটা বিধানসভাত দিছে, যোৱাবাৰ লোকসভাতো আমাক দিছে, লোকসভাত এটা অধিক সংখ্যালঘু থকা এটা লোকসভাৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচিত হৈ আহিছে। আমিতো সংখ্যালঘুক মূৰত তুলি লৈ ফুৰা নাই, সংখ্যালঘু সুৰক্ষিত হৈছে, ৰাস্তা পদূলি হৈছে, উন্নয়নৰ কাম কাজ হৈছে, আগৰ নিচিনাকৈ কংগ্ৰেছ চৰকাৰৰ দিনৰ নিচিনাকৈ দালালৰ পিছে পিছে সংখ্যালঘুসকল দৌৰিবলগীয়া হোৱা নাই। কোনোবা ছাত্ৰ সংগঠন ৰাজনৈতিক দল এইটো আৰু অস্বীকাৰ কৰি লাভ নাই, বহুত দালাল আছে, সেইবিলাক দালালৰ পিছে পিছে সংখ্যালঘুবিলাক দৌৰি আছিল। আজি সংখ্যালঘু দালালৰ ওচৰত নোযোৱাকৈ কৃষক সন্মান নিধি পাইছে, আজি স্কুটি পাইছে, আজি বিভিন্ন চৰকাৰী আঁচনিবিলাক পাবলৈ সক্ষম হৈছে, গতিকে পঢ়া শুনাৰ সুবিধা পাইছে, স্কলাৰশ্বিপ পাইছে, এই গোটেই কথাবিলাক হৈছে। গতিকে সিদ্ধান্তটো ৰাইজে ল'ব। আজি তেওঁলোকে যিবিলাক কথা কৈছে এইবিলাক মানুহৰ মাজত আৱেগ সৃষ্টি কৰিবলৈ কোৱা কথা, এইবিলাক দিন গ'ল, মানুহৰ আৱেগিক হোৱাৰ দিন গ'ল। আজি মই এইখিনিতে আৰু এটা কথা ক'ম, অপ্ৰাসংগিক হ'লেও ক'ম, যে বিশেষকৈ মই ৰাজনৈতিক দল বা ছাত্ৰ সংগঠনৰ কথা নকওঁ, সংখ্যালঘু বিশেষকৈ ইছলাম ধৰ্মী সংখ্যালঘুসকলৰ যিকেইটা ধৰ্মীয় সংগঠন আছে আৰু সামাজিক সংগঠন আছে, এই ধৰ্মীয় সংগঠনকেইটাই আৰু সামাজিক সংগঠনবিলাকে ইছলামৰ যিখিনি তৌৰ তৰিকা আছে, এজন নাগৰিক হিচাপে নাগৰিকৰ যিখিনি কৰ্তব্য, সেই বস্তুবিলাকৰ ওপৰত কিন্তু অলপ তেওঁলোকে গুৰুত্ব দিয়া প্ৰয়োজন আছে। কাৰণ আমি দেখিছোঁ যে আজি চুৰ এজন, ডকাইত এজন, বেদখলকাৰী এজন উচ্ছেদটো হৈছে, সেইটোতো কোনেও অস্বীকাৰ কৰা নাই, কিন্তু উচ্ছেদিত মানুহ ক'ত গৈছে? আজি কোনোবাই উচ্ছেদ কৰি দিয়াৰ পিছত মানুহজনটো বতাহৰ লগত মিলি যোৱা নাই, নিশ্চয় তেওঁ ক'ৰবাত জেগা আছিল, তেওঁ অবৈধভাৱে আহি বেলেগ এটা জেগা দখল কৰিছিল, গতিকে তাৰ পৰা উচ্ছেদ কৰি দিয়াৰ পিছত তেওঁ নিজৰ জেগালৈ ঘূৰি গৈছে, তেওঁতো আৰু বাংলাদেশলৈ গুচি যোৱা নাই, অসমৰ কোনোবা এডোখৰ জেগাত তেওঁ আছিল, যিডোখৰ তেওঁ নিজৰ জেগা থকাৰ উপৰিও গৈ পেলাই যেতিয়া অবৈধভাৱে বসবাস কৰি আছিল, সেই মানুহখিনি উচ্ছেদ কৰি দিয়াৰ পিছততো মানুহখিনি নিশ্চয় নিজৰ জেগাতে গৈছে। মই আহিম আৰু আপোনাৰ ওচৰলৈ, মই অকণমান জয়ন্ত কুমাৰ দাস পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। আমি উপনিৰ্বাচনত যেতিয়া চামগুৰি বিজেপিয়ে জিকিলে, তাৰপাছত এটা এনেকুৱা ধৰণৰ পৰিৱেশ বা এনেকুৱা এখন চৰকাৰে নাগৰিকক যিখিনি সা সুবিধা দিব লাগে, যিখিনি অধিকাৰ তেওঁলোকৰ প্ৰাপ্য, সেই অধিকাৰখিনি দিয়াত ক'ৰবাত হেমাহি কৰা দেখিছে নেকি? যে এই প্ৰশ্নবোৰ কিয় আহিছে যে সংখ্যালঘুৰ প্ৰতি বিজেপি দৰাচলতে বাংলাদেশৰ পৰিৱেশৰ লগত একে এটা পৰিৱেশৰ মাজত অসমৰ সংখ্যালঘুক ৰাখিছে, অধিকাৰ যিখিনি পাব লাগিছিল, যিখিনি সা সুবিধা পাব লাগিছিল, তাত ক'ৰবাত মাহিয়াৰ দৃষ্টি সংখ্যালঘুৰ প্ৰতি চৰকাৰৰ দেখিছে নেকি? 100%। আপুনি মিছন বসুন্ধৰাত কোনোবা মুছলমানে লেণ্ড ছেটেলমেণ্ট পাইছে নেকি? কোনেও পোৱা নাই এতিয়ালৈকে। আই থিংক 1 আৰু 2 গৈছে, এতিয়া 3 আহি আছে, এতিয়ালৈকে কোনেও পোৱা নাই। যিমানখিনি মাদ্ৰাছা বন্ধ কৰা হ'ল সেইবোৰ কি বাংলাদেশত হৈ আছে নেকি? মোৰ সতীৰ্থই কৈছে, ৰাজ্য দলৰ স্প'ক্স পাৰ্চনে, যে অলৰেডি স্পেচিয়েল মেৰিজ এক্ট আছে, সেইটো থকা স্বত্তেও এতিয়া ইণ্টাৰ ৰিলিজিয়াছ মেৰিজ হ'ব নোৱাৰে।
মাটি বিক্ৰী কৰাৰ যিটো মানে প্ৰচেছ তেওঁলোকে হিন্দুৱে মুছলমানক বা মুছলমানে হিন্দুক মাটি বিক্ৰী কৰিব নোৱাৰে শাক পাচলিৰ যদি দাম বৃদ্ধি হয় তেওঁ ফাৰ্টিলাইজাৰ জিহাদ বুলি কয় তেওঁৰ মুখ্যমন্ত্ৰী যি ফেইলাৰ গুৱাহাটী যি ধৰণে আমি চাইছিলোঁ আই থিংক অগষ্ট জুলাই মাহত 8 ঘণ্টা 9 ঘণ্টালৈকে মানুহ ৰাস্তাত থিয় হৈ আছিলে তাৰ কাৰণে তেওঁ কি কৈছে যে এইটো ফ্লাড জিহাদ হয় সব বস্তুটো জিহাদৰ লগত ৰিলেট কৰি পেলাই তেওঁ চাব বিচাৰে গতিকে যি আমাৰ চৰকাৰৰ যিটো দায়িত্ব যিটো অধিকাৰ দিয়াৰ দায়িত্ব আৰু মোষ্ট ইম্পৰ্টেণ্টলি যি মান সন্মানেৰে ট্ৰিট কৰাৰ যিটো দায়িত্ব যি মৰ্যাদাৰে ট্ৰিট কৰাৰ যিটো দায়িত্ব সেই দায়িত্বত 100% বিফল হৈছে আপুনি মনত কৰকচোন যে এজন মুখ্যমন্ত্ৰীয়ে সংবিধানৰ ওপৰত শপত লৈ পেলাই এছেম্বলি ফ্ল'ৰত থিয় হৈ পেলাই কয় যে মই পক্ষ ল'মেই কাৰ পক্ষ ল'ব তেওঁ কোনো মানুহৰ পক্ষ লোৱা নাই তেওঁ তো নাই আপুনি বহুত কথা কৈছে মই আপোনাৰ কথালৈ আহিম প্লিজ ডোন্ট ইন্টাৰাপ্ট কৰি আছে প্লিজ ডু নট ইন্টাৰাপ্ট মি আপুনি ৰিপিট কৰি আছে মই আপোনাৰ কথালৈ ডু নট ইন্টাৰাপ্ট মি নো দিস ইজ নট ডান আপুনি মুখ্যমন্ত্ৰী কৈছে মই ইন্টাৰজেক্ট নকৰিব আমি পক্ষ ল'মে আমি ইন্টাৰজেক্ট নকৰিব আপোনালোকৰ কোনো মানুহৰ পক্ষ নহয় সন্দেহযুক্ত আপোনালোকে ভাৰতীয় জনতা পাৰ্টিয়ে নলয় কোন সন্দেহযুক্ত ঠিক আছে সন্দেহযুক্ত কোন আপনি কওক কোন সন্দেহযুক্ত ঠিক আছে কোন সন্দেহযুক্ত আপুনি এনেকুৱা ধৰণৰ ভাষা নকব আপুনি কৈছে স্কলাৰশ্বিপৰ কথা মৌলানা আজাদ স্কলাৰশ্বিপ কোনে বন্ধ কৰিছে বিজেপি চৰকাৰে বন্ধ কৰিছে আপুনি স্কলাৰশ্বিপৰ কথা মিছা কথা কৈছে আপুনি বালাপাৰাত নিষিদ্ধ সংগঠনে সেই মানুহ মাৰিছিলে তেওঁক এনআইএ কোৰ্টে কনভিক্ট কৰিছে আপুনি ৰাজ্যৰ কংগ্ৰেছৰ নেতৃত্বত মানুহ মাৰিছে স্কলাৰশ্বিপ মৌলানা আজাদ কোনে বন্ধ কৰিছে মৌলানা আজাদ কোনে বন্ধ কৰিছে মৌলানা আজাদ কোনে বন্ধ কৰিছে আপুনি মিছা কথা ক'ব নোৱাৰিব মই আপোনাৰ মিছা কথা কৈ নাই আপোনাৰ মিছা কথা নকব মিছা কথা নকব মিছা কথা নকব আপুনি যেতিয়া মিছা কথা কৈ আছিলে মই এক কথা কোৱা নাই আই ওয়াজ ওয়েটিং ফৰ দ্য নো ডোন্ট ডু দ্যাট ডু নট ডু দ্যাট আপুনি কৰিব নোৱাৰিব ঠিক আছে জিএমচি লৈ জব আপুনি মিছা কথা কৈ আছে আপুনি যিমানখিনি কথা কৈছো আপোনাৰ কোনটো মিছা কথা আপুনি কথা জিএমচিত চিকিৎসালয় মিছা কথা আৰু চিকিৎসালয় ঠিক আছে সংখ্যালঘু আপুনি কৃষক সন্মান নিধি লাভ কৰা সংখ্যালঘু কৃষকসকলক এবাৰ সুধি আহক আপুনি আমাৰ চৰকাৰৰ অৰুণোদয় আঁচনিৰ যোগেদি যিসকলে আহি আছো ইমতিয়াজ অৰুণোদয় সেইখিনি সুধি আহক ইলেকশ্যন যেতিয়া নিৰ্বাচন হয় আপোনালোকৰ মন্ত্ৰীয়ে এবাৰ মই ইমতিয়াজ হুছেইন বা আপোনাৰ ওচৰলৈ আহিছো আপোনালোকৰ নিধি বা মই নহয় এই কৃষক নিধি আৰু আঁচনিৰ যে কিবা কিবি কথা কৈ আছে এইবোৰ হ'ল আচলতে কোৱাৰচিভ পলিটিক্সৰ এটা অস্ত্ৰ আপোনালোকে যে সুধিছিল আজি অমুক অমুক সমষ্টিত কেনেকৈ শাসকীয় দলে জিকিলে তাত সংখ্যালঘু ভোটাৰ ইমান এটা গৰিষ্ঠতাত থকাৰ পাছতো আপোনালোকে যদি একে বুথ লেভেলত যায় খবৰটো লয় ঘৰে ঘৰে কোনবোৰ মানুহ সোমাই কয় যে যদি ভোট নিদিয় এইটো আঁচনিৰ পৰা নামটো কাটি দিম এইবোৰ কথা আপুনিও জানে মই এতিয়া প্ৰশ্ন কৰিবলৈ বিচাৰিছো মৌলানা আবুল কালাম আজাদৰ কথাটো আহিছিল এপিএছচি ৰিজাল্ট ওলাল দুদিন আগত কেইজন মাইনৰিটিয়ে এপিএছচি ৰিজাল্টত পাছ কৰিলে আপুনি কওকচোন 5% সংখ্যালঘু জনগণই এই কৃষক নিধি অকল এয়ালৈ জীয়াই থাকিবলৈ বিচৰা নাই তেওঁলোকে অফিচাৰ হ'বলৈ বিচাৰে নাম চাই এপিএছচিত সিলেকশন কৰা নহয় নাম চাই এপিএছচিত সিলেকশন নহয় মেধাৰ ভিত্তিত সিলেকশন হয়
মেধাৰ কথা আহিছে মই এটা কথা কম স্বচ্ছতা সম্পৰ্কত প্ৰশ্ন কৰিছে কংগ্ৰেছৰ দিনত এপিএছচিৰ ৰিজাল্ট সেই সম্পৰ্কত কিমান প্ৰশ্ন কৰিছিল আপোনাৰ মতে কি নাম চাই এপিএছচি সিলেকশ্যন দিব লাগে সেই মানসিকতা আমাৰ নাই আমি মেধাৰ ভিত্তিত দিছোঁ এপিএছচি মেধাৰ ভিত্তিত সিলেকশ্যন কৰিছে মই অপজিশ্যনক প্ৰশ্ন কৰিম নে আজি শাসকীয় দলক প্ৰশ্ন কৰিম আপুনি চেষ্টা কৰক এইটো কি কালচাৰ আৰম্ভ হৈ গ'ল ভাৰতত এইটো কি কালচাৰ আপোনালোকৰ কালচাৰটো ঠিক আছে আপোনালোকৰ নাম চাই চাই এপইণ্টমেণ্ট দিছে আমি মেধাৰ ভিত্তিত ঠিক আছে আপোনালোকৰ চৰকাৰ ঠিক আছে ঠিক আছে ঠিক আছে আপোনালোকৰ ইয়াতো আপোনালোকে নিযুক্তিৰ ক্ষেত্ৰতো এই বৈষম্যৰ অভিযোগটো আপোনালোকে আনিব কংগ্ৰেছ আৰু আমচুৰ মতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰত নাম চাই নহয় মেধাৰ ভিত্তিত আপুনি মেধা ভিত্তিৰ কথা কৈছে আপুনি যোৱা কেইবছৰৰ আপুনি নিটৰ ৰিজাল্ট চাওক কিমান সংখ্যালঘু সমাজৰ ল'ৰা ছোৱালীয়ে মেডিকেল পাই আছে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৈছে জানে আজিকালি মোৰ মেডিকেল কলেজ যাবলৈ মন নাযায় এই ধৰণৰ মানসিকতা আপোনালোকৰ দিস ইজ ইয়োর মেন্টালিটি মৌলানা আজাদ স্কলারশিপ আপনারা কাটিছে আর ইয়াত বই লেকচার মারি আছে যে আমি স্কলারশিপ দি আছো কিমান ল'ৰা ছোৱালী লেখা পঢ়াৰ পৰা বন্ধ হৈ আছে আপোনালোকে লেকচাৰ মাৰিব আপোনালোকে লেকচাৰ মাৰিব আপোনালোকে স্কলারশিপ লেকচাৰ মাৰিব আপোনালোকে মৌলানা আমান আপুনি লেকচাৰ নকৰে কথা নকব আপুনি বিদেশত আপুনি বিদেশত পঢ়ি আহিছো আপুনি খালি ডিস্ট্ৰাকশন আপুনি সঁচা কথা সহ্য কৰিব নোৱাৰে আপুনি সঁচা কথা সহ্য কৰিব নোৱাৰে ঠিক আছে সঁচা কথা সহ্য কৰিব আপোনাৰ সহ্য কৰিব আপোনাৰ মিছা কথা মই এই কাৰণে আমি আপোনাৰ মিছা কথা মই আপোনাৰ মিছা কথা মই এক্সপোজ কৰিছো যেটো অভিযোগ কৰা হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে কোন যাব নিবিচাৰে কোন সুবিধা পাব লাগে সেই খা সুবিধা দিয়া উত্তৰ কৰিছে এই ক্ষেত্ৰত আপোনালোকৰ প্ৰশ্ন আপোনাৰ কথাটো নিশ্চিতভাৱে সংখ্যালঘু আহি আছো আমাৰ আগৰ যিসকলে প্ৰতিনিধিসকলে কোৱাৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বৈষম্য কৰিছে তেওঁলোকে ডিছক্ৰিমিনেশ্যন কৰিছে আজি ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকে যিখন এখন দেশৰ বা ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমাৰ প্ৰত্যেকটো বস্তুতে আমাৰ অধিকাৰ আছে সেই অধিকাৰসমূহৰ পৰা তেওঁলোকে চৰকাৰখনে ইনডাইৰেক্টলি বঞ্চিত কৰিছে যেনেদৰে মাটি কিনা বেচাৰ কথাটো আহিল ঠিক একেদৰে স্পেচিয়েল মেৰিজ এক্টৰ কথা আহিছে মিছন বসুন্ধৰাৰ দৰে কথা আহিছে এই সকলোবোৰত একমাত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ এক ডিছক্ৰিমিনেশ্যন তেওঁ কৰি গৈ আছে আৰু এতিয়া আপুনি নিযুক্তিৰ কথা আহিছে নিযুক্তিৰ ক্ষেত্ৰতো বিভিন্ন ক্ষেত্ৰত বৈষম্য হৈছে এই প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যনৰ কথা আমাৰ দলে বিভিন্ন সময়ত কৈ আহিছে আমি বিচাৰোঁ যে চৰকাৰখনে প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যনৰ দিশত যাব লাগে মিয়া কুটা লাগে না কুটা নালাগে আমাক কুটা নালাগে আপুনি তুচ্ছতা চোৱাৰ কথা নকব যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে যি জাতিৰ মানুহ বাছত ড্ৰাইভাৰ নাই যি জাতিৰ মানুহ চব্জিৰ দোকানী নাই এই ধৰণৰ যি মন্তব্য তেওঁ সামগ্ৰিকভাৱে তেওঁ প্ৰতিটো ক্ষেত্ৰতে এটা জনগোষ্ঠীক ডিছক্ৰিমিনেট কৰি আকৌ একেধৰণে তেওঁ ভোট বিচাৰি যোৱা আৰু আপোনালোকে যি উদাহৰণ দিছে যে চামগুৰি বা কৰিমগঞ্জ সেই দুটা ঘটনাই সম্পূৰ্ণৰূপে বিক্ষিপ্ত ঘটনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ ৰাজনৈতিক সুবিধাৰ বাবে সংখ্যালঘু ৰাজনৈতিক নেতৃত্বক বিভিন্ন ধৰণে বিভাজন কৰি লৈ কৰিমগঞ্জৰ ক্ষেত্ৰত কি হৈছে মই নাম সহকাৰে উল্লেখ কৰিছোঁ কৰিমগঞ্জ লোকসভা নিৰ্বাচনৰ আগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেইবাজনো নেতাক আপুনি ইউডিএফে অলপ ধুবুৰী কথা ক'লে ভাল মানে আমি কম ঠিক আছে আৰম্ভ কৰি কেইবাজনো নেতাক এই নেতাসকলে মিছলিড কৰিছে মূল কথা আৰু নাম চাই চাই এপইণ্টমেণ্ট দিব কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ
পক্ষত গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত যিসকল নেতা গৈছে তেওঁলোকে সংখ্যালঘু সমাজৰ এটা অংশক তেওঁলোকৰ মাজত লৈ আহি বিগত লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিছে আজি চামগুৰিত মই ইদিনা কৈছিলোঁ আজি চামগুৰি লোকসভা নিৰ্বাচনত মুজিবুৰ ৰহমান এজন ব্যক্তি আপুনি জানে ভালকে জানে আপোনালোকে তেওঁ কোন দলৰ নেতা আছিল সুৰেশ বৰা যেতিয়া ওলাই গৈছিল তাৰ পৰৱৰ্তী সময়ত যিখিনি নেতৃত্ব আছিল গোটেইখিনিতো কংগ্ৰেছৰ সংখ্যালঘু নেতৃত্ব তেওঁলোক বিজেপিত গৈছিল গতিকে এই দুটা বিক্ষিপ্ত ঘটনা এই মই বিক্ষিপ্ত ঘটনা বুলি কৈছোঁ এই দুটাক আপুনি সামগ্ৰিকভাৱে গোটেই অসমৰ এটা পৰিৱেশ পৰিস্থিতি বুলি নক'ব দাদা ধুবুৰীৰ কথা কৈছে হয় ধুবুৰী লোকসভা নিৰ্বাচনত আমাক ৰাইজে প্ৰত্যাখ্যান কৰিছে আৰু ৰাইজৰ যে জনাদেশ এই জনাদেশ আমি সন্মানে গ্ৰহণ কৰিছোঁ ঠিক আছে আৰু আপুনি নহয় এতিয়া চাওক আজি আপুনি যি ইস্যুটো আছে মই কেইটামান কথা ক'ব বিচাৰিছোঁ আজি সংখ্যালঘুক লৈ আপুনি এই কথাখিনি কৈছে ভাৰতবৰ্ষৰ সংখ্যালঘুসকল ভাৰতবৰ্ষত 22 চইচ আছে দেশ বিভাজনৰ পিছত সংখ্যালঘুসকলে নেহেৰু গান্ধী পেটেলৰ ওপৰত আস্থা ৰাখিছিল দেশৰ সেই সময়ৰ যি ধৰ্মনিৰপেক্ষ চৰিত্ৰ সেই চৰিত্ৰৰ ওপৰত আস্থা ৰাখি দেশৰ মুছলমানসকলে এই দেশত আছিল পৰৱৰ্তী সময়ত তিনিগৰাকী প্ৰতিনিধি এগৰাকী আছে ইউডিএফৰ এগৰাকী আছে মই এটা আপোনাক ক'ব আপুনি কথাখিনি মই তাতে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকে এই কথাটো স্বীকাৰ কৰে নে নকৰে যে অসমলৈ অবৈধভাৱে প্ৰব্ৰজন হৈছে নে নাই হোৱা যদি অবৈধভাৱে প্ৰব্ৰজন হৈছে আপুনি কৈছে দুটা ৰাজনৈতিক দল মই অকমান আমাৰ নোৱা দুধ ডাঙৰীয়া মই আপোনাৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ ল'ব বিচাৰিছোঁ যিটো প্ৰশ্ন ডক্টৰ মমিনুল আৱালে কৰিছিল মোক আপুনি প্লিজ ক'ব দিব আৰু প্লিজ ইণ্টাৰজেক্ট নকৰিব কাৰণ যেতিয়াই মই সঁচা কথা কওঁ তেতিয়াই চিঞৰ বাখৰ কৰি পেলাই প্ৰশ্নটো ডাঙৰীয়া আপুনি সুধি লওক প্ৰশ্নটো মই এবাৰ শুনি লওক প্ৰশ্নটো শুনাটো ধৈৰ্য ৰাখক উত্তৰ দিব কষ্ট কৰি ঠিক আছে আপুনি উত্তৰ দিব গতিকে মোৰ প্ৰশ্নটো এবাৰ শুনি লওক প্ৰশ্নটোৰহে উত্তৰ বিচাৰিছোঁ দেই মই আপুনি কিবা কিবি মই সুধিছোঁ গোসাঁই ঘৰত কোন আপুনি কল খোৱা নাই বুলি নক'ব কিন্তু মই কৈছোঁ যে আপোনালোক তিনিজনৰ মতে অসমত অবৈধভাৱে প্ৰব্ৰজন হৈছিল নে নাই চিধা প্ৰশ্ন মই খোৱা নাই তেনেকুৱা ধৰণৰ হৈছিল নে নাই এটা শব্দত উত্তৰটো দিয়ক ঠিক আছে মই আপোনাৰ ইয়াত আপুনি ডিক্টেটৰ নহয় আপুনি হিটলাৰ নহয় অবৈধ যিবোৰ বিদেশী হয় এইবোৰ ডিটাৰমাইন কেনেকৈ কৰে ইয়াৰ এটা প্ৰচেছ ভয় কৰি আছে আপোনাক মই এক্সপ'জ কৰি আছো আসাম বৰ্ডাৰ পুলিচ আছে আসাম বৰ্ডাৰ পুলিচ আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ডি ভোটাৰ You cannot bully me. Come on. আপুনি মোতকে সিনিয়ৰ হ'ব পাৰে ডোন্ট bully me. উত্তৰ দি আছো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে এতিয়ালৈকে 158,000 মানুহক বিদেশী বনাইছে 4 বছৰ আগত সুপ্ৰিম কোৰ্টৰ আগত এও আচলতে সব কথাতে এক্সপ'জ হয় মই জাষ্ট 2 মিনিট দিয়ক আপুনি ফাৰ্ষ্ট কথা ক'ব প্লিজ আপুনি কোন সঁচা কথা আপুনি সহ্য কৰিব নোৱাৰে অসম চৰকাৰে এফিডেভিট দিছে সুপ্ৰিম কোৰ্টৰ আগত কৈছে এক্সপ'জ হোৱাৰ সময়ত আপুনি চিঞৰ বাখৰ কৰে মাত্ৰ 4জন পইণ্ট নম্বৰ 2 NRCৰ পাছত অসমৰ the Bangladesh government to say that NRC is just an internal process. NRC NRC পৰা যিবোৰ মানুহ বাহিৰত পৰিব তেওঁলোকক
ফৰেনাৰ্ছ টাইমত যাব তাৰপিছত তেওঁলোকক ৰিপৰ্ট কৰা হ'ব ইণ্ডিয়াৰ ফৰেন ছেক্ৰেটাৰী was in Dhaka. It is an internal affair of মোদীয়ে কৈছিলে ইমতিয়াজ হুছেইন ঠিক আছে ঠিক আছে সোমাই লওক মোৰ সময় সোনকালে উত্তৰটো দিয়ক সোমাব বিচাৰিছো ইয়াত সোনকালে উত্তৰটো দিয়ক মই আচলতে কথা হ'ল কি যি হিচাপে 2-4জন লোকক বিদেশী ন্যায়াধিকৰণে বিদেশী বনোৱাই আছিল মই ভাবিছিলো প্ৰৱজন হৈছে কিন্তু ইমান দক্ষ প্ৰধানমন্ত্ৰী আৰু দুজনকৈ মুখ্যমন্ত্ৰী হোৱাৰ পাছত 3 মাহৰ ভিতৰত বিদেশী খেদা কথা আছিল যেহেতু বিদেশী খেদাব নোৱাৰিলে এতিয়া মই ক'বলৈ লাগিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি মই বিশ্বাস কৰোঁ আৰু বৰ্তমান যদি বিশ্বাস কৰোঁ সেইকাৰণে মই ক'ব বিচাৰিছো বৰঞ্চ তেওঁলোকে বাংলাদেশীক নাগৰিকত্ব দিয়াহে ব্যৱস্থা কৰি আছে তেওঁলোকে বাংলাদেশী ঠিক আছে